মানে এই কথাবোৰ কিবা বেলেগ ক্লক কৰি থকা যেন লাগিছে দেখোন। লাগিব পাৰে মোৰ সুৰটো কিন্তু তাল লয় ৰাখি চলি আছে। এৰা মই কোম্পানীত হিচাপ নিকাচৰ চাকৰি কৰোঁ, তাতেই মোৰ দায়িত্ব শেষ। আৰু এনে বহুত মানুহ টিম পিলাই ঘূৰি ফুৰিছে যাৰ এটাই ধান্দা মেডামৰ প্ৰপাৰ্টিৰ কেনেকৈ মালিক হ'ব পাৰে। কি ধান্দা কৰিছে আপুনি? কাৰ কথা ক'বলৈ বিচাৰিছে? নাম চাম কোৱাৰ কোনো দৰকাৰ পোৱা নাই মোৰ। সেইবোৰ কৈ মই মোৰ চাকৰিটো খেদাবৰ মন নাই। হেৰা মুখত পিঠা ভৰাই গৈছোঁ, পৰালৈকে পিঠাখন চুবাই থাকিম। আপুনি দেখোন যোৱাই নাই। মইতো আপোনাক কৈছোৱে, মই আপোনাক চাহ নিদিওঁ, চেনি আছে চাহপাত নাই। মই আপোনাৰ ঘৰত চাহ খাবলৈ ৰৈ থকা নাই। যাওক তেনেহ'লে। থেংক ইউ। এইটো কিহৰ কাৰণে? আলহীক সুধা মুখে পঠিয়ালে যে সেইকাৰণে। আলহীক সুধিব পৰাকৈ মোৰ ল'ৰাই গালে গালে টকা ঘটি অনা নাই, বুজিলে? যাওক এতিয়া। কি ডাং কাটি দিবা কাৱাই এইজনী। মোৰ ঘৰত থাকি মোকে কথা ক'বলৈ আহে। যিকেইটা পইচা ঘটি আনে মোক ঘৰ চলাবলৈ নোজোৰে, মই আলহীক ক'ৰ পৰা সুধিম? মই লাহে লাহে কৰি আছো নহয় মা। আৰু কিমান লাহে লাহে কৰিবি? আৰু কেতিয়া কৰিবি তই? আৰে মই চাকৰিত সোমাইছোহে মাত্ৰ। তোৰ সেই অফিচৰ মানুহটোৱে কৈছে তোক বোলে মেডামে লগত লৈ ঘূৰি ফুৰে, বিশ্বাস কৰে, ভাল বন্ধু বুলি ভাবে। অভাৱটো ভাবে। আৰু ভাবি মৰিব নালাগে। মই কৈছো শুন, তই যিমান পাৰ সোনকালে মেডামক পতাই মেলি বিয়াখন পাতি ল, আৰু তই সেইখন ঘৰত জোৱাই হৈ ল, ভাবি ল তোৰ কপাল খুলিল। মই যি কৈছো ঠিক কথাই কৈছো। যিমান পাৰ সোনকালে কাম কৰা কৰি পেলা আৰু কোটি কোটি টকাৰ সম্পত্তিৰ মালিক হৈ ল। সময়ে কিন্তু সুবিধা সদায় নিদিয়ে, মনত ৰাখ। কথাবোৰ ইমান সহজ নহয় মা। মানুহক মই ভাল পাওঁ, বিয়া উজৰি ভাল পাওঁ, কিন্তু মানুহে যেন মোক ভাল পায়। তাইৰ মন মগজু যিখন দখল কৰি আছে, এই বাস্তৱ হ'ব নাহে। ক'ত আছা তুমি? মই তোমাৰ নামত থিয় হৈ আছো। কি ফোন তুমি? তুমি মোৰ মাতটো ধৰিব পৰা নাই নেকি? আৰু মই বাস্তৱ ক'ব ভাবিলো দিনৰ পোহৰত তোমাক লগ কৰিব লগাতকৈ ৰাতি নিদ্ৰাৰ মাজত তোমাৰ লগত অলপ আলাপ কৰাটো সম্পূৰ্ণ হ'ব। যদি ৰাতি আৰু কাৰণে বেয়া পাইছা ঠিক আছে, মই যাব পাৰোঁ। মই বেয়া পোৱা নাই, মই আচৰিতহে হৈছো। তোমাক আচৰিত কৰি মোৰ খুব ভাল লাগে। এনেকৈতো সদায় তুমি আচৰিতে কৰি আহিছা। তাক ভাল পোৱা যায়, তাক আচৰিত কৰি ভাল লগা হয়। কিয় মানে আচৰিত হ'লে প্ৰেমিকাবোৰৰ মনত অভিমান জাগে, আৰু এনেকুৱা অভিমান ভাঙি মোৰ দৰে প্ৰেমিকবিলাকে বৰ ভাল পায়। বাৰু কথা এটা কোৱাচোন। তুমি যে সদায় মানে মোক বেলেগ বেলেগ নম্বৰ পৰা ফোন কৰা, কিয় বাৰু? ছাৰপ্ৰাইজ দিবলৈ। একেটা নম্বৰৰ পৰা ফোন কৰাৰ লগে লগে তুমি গম পাই যাবা যে মই তোমাক ফোন কৰি আছোঁ। অন্য নম্বৰৰ পৰা ফোন কৰাৰ লগে লগে তোমাৰ এক্সাইটমেণ্ট বাঢ়ি যায়, আৰু তোমাৰ এক্সাইটমেণ্টটো দেখিব অনুমান কৰি পেলাও তুমি মোক কিমান বেছি ভাল পোৱা। আৰু তুমি মোক যিমান বেছি ভাল পোৱা তাতকৈ এগুণ নহয়, দুগুণ নহয়, বহু গুণে মই তোমাক ভাল পাওঁ। কিয় ইমান ভাল পোৱা মোক? নাজানো, বহুদিন তোমাক ফ'ল' কৰি আছিলোঁ, আৰু যিদিনাখন তোমাক বজাৰত প্ৰথম দেখিছিলোঁ সেইদিনাখনে মোৰ মনটোৱে কৈ উঠিছিল যে এই ছোৱালীজনী পৃথিৱীলৈ অকল তোৰ কাৰণে আহিছিল। তেতিয়াৰ পৰা তোমাৰ পাছে পাছে ঘূৰি আছে। সদায় এনেকৈ পাছে পাছে ঘূৰি থাকিবা নে? নাথাকো, বিয়াও পাতিম, কিন্তু এটা চৰ্ত। কি চৰ্ত? চৰ্ত মানে বিয়া হয় তুমি মোৰ ঘৰত থাকিব লাগিব, মই তোমাৰ ঘৰত থাকিবলৈ নাহো দেই। তোমাৰ বিজনেছ চলাবলৈ নাহো, তোমাৰ ইনকমৰ এটা ফুটা কৰিও মোক নালাগে। কিয় মানে তোমাৰ টকা দেখি তোমাৰ প্ৰেমত পৰিছোঁ, তোমাক বিয়া পাতিবলৈ দিছোঁ।